খৰাং বতৰৰ কাৰণে আমি আজি 2-3 মাহ ধৰি আমাৰ ইয়াতে বৰষুণ নহয় এতিয়া আমাৰ শালি ধান ৰোৱাৰ টাইম হৈ আহিছে। শালি ধান আমি কেনেকৈ ৰুম? আমি খেতিত এতিয়াও কঠিয়াই পেলাব পৰা নাই, কাৰণ বৰ্তমান এই খৰাং বতৰৰ কাৰণে খেতি বাতিত পানী নাই, বৰষুণো নহয়। আমাৰ খেতি বাতিবিলাক যিবিলাক হয়তো মৰাপাট অলপ কৰিছিলোঁ সেই মৰাপাটবিলাকো মৰি যাই আছে। অলপ আপোনালোকে চাওক দক্ষিণ ফালে 20-30টা মান ফিচাৰী আছে, ফিচাৰীৰ মাছগিলানো মৰি যাই আছে। আজি 3-4 জনৰ মাছ মৰি শেষ হৈ গৈছে। আৰু আমাৰ খেতি পথাৰত যাতে জলসিঞ্চনৰ ব্যৱস্থা কৰি চৰকাৰে আমাক অৰ্থাৎ আমাৰ পৰিয়ালক তথা এই সমগ্ৰ অঞ্চলৰ ৰাইজক বা কৃষকসকলক চলিবলৈ যাতে আমাৰ চৰকাৰে সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে আমি চৰকাৰক ওচৰত অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই কৃষকবিলাক যদি জীয়াই নাথাকে তেনেহ'লে আমিতো ভাবোঁ যে আমাৰ চৰকাৰো জীয়াই নাথাকে, তেওঁলোকে কি খাব? আমি যদি ভাত নোহোৱাকৈ মৰিব লাগে তেনেহ'লে তেওঁলোকে ভাত ক'ত পাব? আমাৰ কৃষকৰ ওপৰত সকলোৱে নিৰ্ভৰ কৰি থাকে। সেইকাৰণে যাতে আমাৰ কৃষকবিলাক যাতে মৰি নাযায় তাৰ কাৰণে চৰকাৰে আমাৰ খেতি পথাৰখিনিত প্ৰচুৰ পৰিমাণে পানীৰ যোগান ধৰি যাতে আমাক কৃষি কাৰ্য কৰিবলৈ সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই আমাৰ হিমন্ত চৰকাৰক অনুৰোধ জনাইছোঁ। বৰষুণ নোহোৱাৰ ফলত চাওক যে পুখুৰীটো শুকাই গ'ল, মাছ আছিল মাছগিলান মৰি গ'ল আৰু খেতি বাতিগিলান ইমান অসুবিধা হৈছে যে মই কঠীয়া পেলাম, অলপ শালি তালি ৰুব লাগে, সেইগিলান একো কৰিবলৈ নোৱাৰোঁ। কিন্তু মই এনেকুৱা খৰাং আৰু 2-4 মাহ থাকে তেনেহ'লে মই কি কৰিম? চৰকাৰৰ কাছে অনুৰোধ ৰাখিছোঁ যে যাতে মোৰ এই কৃষকক আৰু খেতি পথাৰত অলপ পানীৰ ব্যৱস্থা কৰি দিয়ে। জলসিঞ্চনৰ ব্যৱস্থা নাই নেকি? নাই, জলসিঞ্চনৰ ব্যৱস্থা নাই। আৰু যদি এনেকুৱা থাকে, যদি বৰষুণ মৰিব লাগিব, কেনেকৈ চলিব? মৰিব লাগিব। যদি খেতি বাতি কৰিবলৈ নোৱাৰিও আৰু শালি ধান ৰুব নোৱাৰোঁ কেনেকৈ মই চলিম? মোৰ চাকৰি নাই বাকী নাই, খেতি কৰি খাওঁ। সেইকাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে শীঘ্ৰে আমাৰ এই অঞ্চলটোত বা আমাৰ এই খেতি বাতিগিলানত পানীৰ ব্যৱস্থা কৰি দিয়ে।